আৰে আমি ধেমাজিৰ ল'ৰা হয় বৰো দম থাকিলে ওচৰত আহিবি দূৰৰ পৰা কুকুৰহে ভুকি থাকে মানুহে নহয় কেলা বেমাৰী নেকি তই হেকে আছ যে নে তই হাগিব পৰা নাই হাগে যা সোনকালে আরে ভাইটি তোমাৰ উঠছে পেলে গাখীৰ ওলাব তুমি আকৌ আমাক দম দিব আহা এটা চৰ মাৰিম নহয় গুটিলাকে কপি থাকিব গম পাইছ নাই প্ৰথম কথা তই এইটো ভিডিঅ' বনাই একো ভাল কাম কৰা নাই ধেমাজিখনৰ মান ইজ্জত সব সকলো শেষ কৰি দিলি প্ৰথমতে তই বেমাৰটো ঠিক কৰি ল কি হাগিব এনেকে এনেকে থাকো হেই নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ যোৰা আনলিমিটেড দোস্ত আজি আমি কথা পাতিম কেইটামান ভোবোলা ছাগলীৰ বিষয়ে তেন্তে ব'লক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ল'ৰাসকলক কৈছোঁ দেই প্ৰতিভা যদি ক'বা বয়সে কিন্তু 48 মনটো কিন্তু এতিয়াও ফুল কোমলীয়া আৰু মোক পতালে তোমালোকৰ কি কি প্ৰফিট হ'ব গম পাইছানে মোৰ ঘৰত থকা সকলো ভীমকল কাঁচকল জাহাজী কল সকলোবিলাক যৌতুকত পাবা তেতিয়াহ'লে কোৱা তুমি মোৰ হ'বা নে মই তোমাৰ হ'ম ময়ো তোমাৰ নহওঁ তুমিও মোৰ হ'ব নালাগে কাৰণ তোমাৰ শুকাই গ'ল পাছফালে থকা ৱালখন অকণ পানী চানী দিবা নহ'বা প্লাষ্টাৰ কৰাৰ সময়ত দিগদাৰ হ'ব নহয় হাই ৰে বন্ধুসকল কি যে দিনকাল আহিল আৰু আজিকালি দেই গৰু নিবলৈ মানুহে বিচাৰি ফুৰে কিন্তু আজিকালি মানুহ নিবলৈ মানুহে বিচাৰি নাপায় তাই হেনো বোলে 45 বছৰ হ'ল এতিয়াও দৰা পোৱা নাই অৱশ্যে শুকাই গ'ল পাছফালে থকা ৱালখন প্লাষ্টাৰ চাষ্টাৰ মাৰি ঘৰ দুৱাৰ অকণমান চাফ চিকুণ কৰা তেতিয়াহে আহিব তোমাক চাবলৈ এনেই আৰু ফেচবুকত দি থাকিলে কি হ'ব তুমিয়ে কোৱাচোন কাৰ কাৰ বুকুৰ বাঢ়ি তাই শুনিবলৈ মন আছে মোৰ লগত যোগাযোগ কৰা মই শুনাই দিম এটা কথা কওঁ অনুগ্ৰহ কৰি এইটো ভিডিঅ' সৰু ল'ৰা ছোৱালীক সন্ধিয়া সময়ত কিন্তু নেদেখাব দেই কাৰণ ভূত বলি সচেতন হৈ যাব পাৰে পাছত কিন্তু মোক আকৌ দুখ দি লাভ নাই বাবা বনুই বুলি মাতিম তোক আৰু কি বুলি মাতিমনো বনুসকল এইবোৰে হৈছে অসমীয়া ছোৱালী অসমৰ পৰা গৈ বাহিৰৰ দেশত কাম কৰি আছে ঠিক আছে তহঁতি বহুত ভাল কাম কৰি আছ কিন্তু বাহিৰৰ দেশত গৈ যিবোৰ তহঁতি অশ্লীল ভিডিঅ' কিছুমান বনাও মানুহে চাব নোৱাৰাকৈ তহঁতি ভাব নেকি যে অসমৰ মানুহে তহঁতক দেখা নাপায় বুলি তহঁতৰ ভিডিঅ'ই আগত ওলায় চ' নেক্সট টাইমৰ পৰা ভিডিঅ' বনাওঁতে সাজ পোছাকত অলপ গুৰুত্ব দিবি বাকী কাণফুলি ক'ত কেনেকৈ পিন্ধ সেইটো মোৰ লগত বাৰু মতলব নাই পাৰ পিন্ধ য'ত পিন্ধ পিন্ধি থাক মোৰ কোনো তাত একোৱেই নকওঁ মই নাপাওঁ শুনজনী কাৰণ তই হ'লি খেচেৰি নাকফুলি পিন্ধিবলৈ আৰু তোৰ জেগা বাকী নাই আৰু চাগে ক'ত বা পিন্ধি থৈছ নাকফুলি তোক আচলতে দেখিলে কয় যে তই কিমান শ্ৰেণীৰ মানুহ হয় বাৰে প্ৰতি তোৰ বুকুখন দেখাবলৈ তই বিচাৰি থাক কি আছে তোৰ বুকুখনত দাদা বুকুখনত কি আছে মই গম পাওঁ বেয়া কথা নকবি একদম আমাৰ ইয়াত বেয়া কথা কোৱাৰ কাৰণে মানুহে বেয়া পাই গৈছে কিমান বেয়াকৈ মোক কমেণ্ট দিছে তই গম পাওঁ একদম এটা বেয়া কথা নকবি কাইলৈ মেজি ফুৰাব লাগিব একদম খৈ ভালকৈ যা